গ্ৰিডৰ লগত কি হৈ থাকে সেইটো কানেকশ্যন হৈ থাকে ওকে অন গ্ৰিডত তাত কি কৰে আমি যিখিনি ইলেক্ট্ৰিচিটি জেনেৰেট কৰিম আমি প্ৰয়োজন হ'লে মানে সেইখিনি আমি কি কৰিব পাৰিম এপিডিএছলৈ আমি সাপ্লাই কৰিব পাৰিম তেওঁলোকৰ পৰা আমি লৈছোৱে আৰু আমি যদি বেছিকৈ জেনেৰেট কৰিব পাৰিম আমি সেইখিনি কি কৰিব পাৰিম তেওঁলোকক আমি বিকিও দিব পাৰিম এপিডিএছলৈ সাপোজ আমি দিনত বোলে 2 কিলোৱাট আমি ইলেক্ট্ৰিচিটি জেনেৰেট কৰিলোঁ কিন্তু দিনততো আমাক ইমান নালাগে গতিকে দিনত আমি কি কৰিম সেই বস্তুটো ইলেক্ট্ৰিচিটি এচিটিক আমি বিকি দিলোঁ আৰু ৰাতি আমাক যেতিয়া দৰকাৰ হ'ব আমি সেইখিনি তেওঁলোকৰ পৰা কি কৰি ল'লোঁ আমি লৈ ল'লোঁ তেনেহ'লে আল্টিমেটলি আমাৰ হেৰিটো কি হ'ব এইটোতো আল্টিমেটলি বেলেঞ্চ হৈ নাথাকিলে জিৰ' হৈ থাকিলে বিলটো আল্টিমেটলি কি হৈ থাকিলে তোমাৰ জিৰ' হৈ থাকিলে এটা আচলতে আমি এই অন গ্ৰিড চিষ্টেমটো আমি কৰিব পাৰোঁ নেক্সট হ'ল অফ গ্ৰিড অফ গ্ৰিডত কি হয় অফ গ্ৰিডত আমি গোটেই ইনষ্ট্ৰুমেণ্টখিনি যদি চোৱা তাত আমাৰ যিটো আমাৰ অসমৰ যিটো এপিডিএছ হয় তাহাঁতৰ লগত কানেকশ্যন নাথাকে আমি নিজে চ'লাৰ পেনেল বহুৱাম গোটেই ইনষ্ট্ৰুমেণ্টখিনি আমি ছেট আপ কৰিম আমি ঘৰতে জেনেৰেট কৰি ঘৰতে আমি সেইখিনি কি কৰিম তোমাৰ ইউজ কৰিম বেলেগৰ লগত আমাৰ কানেকশ্যন নাথাকে কিন্তু চবৰে কিছুমান সৰু সৰু কিছুমান লিমিটেশ্যন আছে বা কিছুমান প্ৰব্লেম আছে মই সেইখিনি কৈছোঁ বাৰু অ'কে প্ৰথম এতিয়া মই ইয়াৰে বাৰু আমি অফ গ্ৰিডৰ মই এটা প্ৰব্লেম মই এটা দেখুৱাই দিছোঁ বস্তুটো আমি যিখিনি ইয়াত ছাপ'জ এনাৰ্জি জেনেৰেট কৰিলোঁ আমাক লাগে ছাপ'জ 2 কিলোৱাট আমাক লাগে অ'কে আমি সেইখিনি জেনেৰেট কৰিলোঁ ইনভাৰ্টাৰত আমি ষ্ট'ৰ কৰি থ'লোঁ কিন্তু ছাপ'জ ৰাতিলৈ সেইটো কি হৈ গ'ল এদাই হৈ গ'ল ইউজ কৰি থাকোঁতে তেতিয়া অট'মেটিক